ৰঙিয়া বালিসত্ৰৰ সৰুলাচী চৌবুৰীৰ মনসা মন্দিৰত বুধবাৰৰ পৰা 5 দিনীয়া কাৰ্যসূচীৰে শতচণ্ডী যজ্ঞৰ আয়োজন কৰা হৈছে। বিশ্ব শান্তি আৰু প্ৰাণী জগতৰ মংগলাৰ্থে বিগত 23 বছৰ ধৰি উদযাপিত কৰি অহা যজ্ঞ ভাগিত এইবুলি ডক্টৰ অজয় হৰি শুক্লাৰ নেতৃত্বত বাৰাণসীৰ পৰা অহা পুৰোহিত মন্দিৰৰ দ্বাৰা বেদমন্ত্ৰ ধ্বনিৰে যজ্ঞ কৰা হ'ব। বুধবাৰে প্ৰথম দিনা বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ হয় শতচণ্ডী যজ্ঞ। সন্ধিয়া নাগাৰা নাম উদ্বোধন কৰে ৰমণী ৰাজবংশীয়ে। অন্তিম দিনা বাৰে ৰসনীয়া সাংস্কৃতিক অনুষ্ঠানো আয়োজন কৰা হৈছে। উক্ত কাৰ্যসূচীত ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে। ৰঙিয়াৰ পৰা আবুল কালামৰ ৰিপৰ্ট দ্য ক্ৰছ টাইমছ। আজি আমাৰ বালিসত্ৰ ৰঙিয়া সম জিলাৰ অন্তৰ্গত বালিসত্ৰ গাঁৱৰ সৰুলিচি চুবুৰীত 24তম শতচণ্ডী যজ্ঞ আজি ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ হৈছে। ৰাতিপুৱা 9 বজাত আমাৰ ধৰ্মত ধ্বজা উত্তোলন হৈছে, তাৰপিছত যজ্ঞৰ দ্বাৰ উন্মোচন হৈছে, মন্দিৰৰ দ্বাৰ উন্মোচন হৈছে। আজি আমি নৱনিৰ্মিত শৌচাগাৰ পেচাবগাৰ এইটো আজি উদ্বোধন কৰিছোঁ। বিভিন্ন বিস্তৃত কাৰ্যসূচীৰ মাজেৰে ধৰ্মৰ ভাৱ অটুট ৰখাকৈ আমি বিস্তৃত কাৰ্যসূচী 5 দিনীয়া কাৰ্যসূচী থাকে। এনেকৈ কাৰ্যসূচীৰ পিছত আমাৰ জলনয়ন যাত্ৰা আছিলে। আজি জলনয়ন যাত্ৰাত প্ৰায় 2000 মহিলা লগত পুৰুষ বহুত আছে। ঢুলীয়া বেণ্ড পাৰ্টি এইবিলাক সাংস্কৃতিক শোভাযাত্ৰা কৰি ইয়াৰ পৰা আমাৰ বালিসত্ৰ সভাস্থলীত এই পুখুৰীত জল আনি এই যজ্ঞত অনা হৈছে। বাৰাণসীৰ পৰা অহা পুৰোহিত মণ্ডলীৰ দ্বাৰা বেদৰ ধ্বনি মন্ত্ৰধ্বনিৰে আমাৰ এই অঞ্চল তথা অসমত এটা শান্তিৰ ভাৱ কঢ়িয়াই আনে। আৰু আমাৰ এই যজ্ঞৰ মাহাত্ম্য হ'ল, আমাৰ এই যজ্ঞ বুলিয়ে নহয়, যজ্ঞৰ জৰিয়তে আমাৰ হোম পুৰা হয়। 4 দিনে হোম পৰব, শেষত পূৰ্ণাহুতি হ'ব। হোমৰ পৰা ধোৱা হয়, ধোৱাৰ পৰা ডাৱৰ হয়, ডাৱৰৰ পৰা বৰষুণ হয়। বৰষুণ হ'লে শস্য মৎস্য জীৱ জগত সকলোৰে কাৰণে ভাল। এইবিলাক উদ্দেশ্য আগত ৰাখি আমি বহুত কষ্ট কৰি আমি এনেকুৱা ভিতৰুৱা অঞ্চল আছিল, আজি যজ্ঞৰ জৰিয়তে ৰাস্তা ঘাট ভাল হৈ গ'ল। আৰু আশা কৰিছোঁ আমাৰ যজ্ঞ মণ্ডপৰ আমাৰ পোচ গীতে থিয় হৈ আছে। ৰজা ঘৰৰ চকু পৰক, এই পোচৰ ওপৰতে এখন ছাদ হয়, তাৰে কামনা কৰি ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। আৰু আপোনাৰ সবে আহি আমাৰ এই যজ্ঞখনক সামাজিক মাধ্যমত বিস্তৃত প্ৰচাৰ কৰাৰ কাৰণে যি আগভাগ লৈছে, এই চেনেলকেইটাক আমাৰ যজ্ঞ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি হিচাপে মই আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। আমাৰ মাজত আজি নাগাৰা নাম চলি আছে। ভৱেন চন্দ্ৰ কলিতা আৰু আমাৰ ৰামচৰণ কলিতা নাগাৰা নামৰ উদ্বোধক হিচাপে বিশেষ খ্যাতি থকা উদ্বোধক হিচাপে নাম থকা আমাৰ প্ৰভুক আমি ইয়াত নিমন্ত্ৰণ কৰি উদ্বোধন কৰালোঁ। 10-12 পৰা 20,000 ভিতৰত ভক্তৰ সমাগম হ'ব। প্ৰতিদিনে আমি ইয়াত যিখিনি ভক্তৰ আগমন হয় তেখেতসকলৰ বাবে ভোগৰ ব্যৱস্থা কৰোঁ। আৰু পূৰ্ণাহুতিৰ দিনা ইয়াতকৈ বেছি হ'ব। প্ৰতিদিনত মানে বাকী দিনত যিমান মানুহ হয়, পূৰ্ণাহুতিৰ দিনা আটাইতকৈ বেছি মানুহৰ সমাগম হয়। আহে বহুত দূৰৰ পৰা, টিহু, পাঠশালা, গুৱাহাটী, নগাঁও এইবিলাকৰ পৰা ভক্ত আহি ইয়াত আমি পূৰ্ণাহুতি দিয়া দেখাবলৈ পাইছোঁ। ভক্তক আমি এইটোৱে আহ্বান জনাম, তেখেতসকলে ইয়ালৈ আহক, আমাৰ লগত সহযোগ কৰক। আমি যাতে এই যজ্ঞৰ জৰিয়তে গোটেই ভাৰতবৰ্ষতে, অসমতে নহয় গোটেই ভাৰতবৰ্ষতে শান্তি প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ মই আহ্বান জনাম।